ৰঙিয়াত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠান জাতীয় চেতনা দিৱস অনুষ্ঠিত। জাতীয় চেতনা সন্মান 2024 সন্মানিত গৌৰীকান্ত ভূঞা আজি ৰন্দিয়া সাহিত্য সভা শতদল শাখাৰ উদ্যোগত তথা কামৰূপ জিলা সাহিত্য সভাৰ সহযোগত অসম কেশৰী অম্বিকাগিৰি ৰায় চৌধুৰীৰ 140 সংখ্যক জন্মজয়ন্তী উপলক্ষে জাতীয় চেতনা দিৱস উদযাপন কৰা হয়। অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ডক্টৰ সূৰ্যকান্ত হাজৰিকাৰ সভাপতিত্বত স্থানীয় হৰদত্ত বীৰদত্ত ভৱনত অনুষ্ঠিত সভাত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মাই আদৰণি ভাষণেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে। মুকলি সভাত পৰম সন্মানীয় অতিথিৰূপে বিশিষ্ট সাহিত্যিক গৌৰীকান্ত ভূঞাক জাতীয় চেতনা সন্মান 2024 সন্মানিত কৰা হয়। বঁটা প্ৰাপক ভূঞাই মনৰ অনুভৱ ব্যক্ত কৰি কয় যে অসম সাহিত্য সভাই প্ৰদান কৰা বঁটাৰ বাবে তেখেত চিৰকৃতজ্ঞ হৈ ৰব। লগতে তেখেতে কবি নৱকান্ত বৰুৱাৰ সান্নিধ্যৰ কথা ব্যক্ত কৰে। সভাত কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ নৃপেন্দ্ৰনাথ তালুকদাৰ, সম্পাদক ৰজনী হাইলৰ উপস্থিতিত মুখ্য অতিথিৰূপে বিশিষ্ট সাহিত্যিক ডক্টৰ সুখদেৱ অধিকাৰীয়ে অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত অধিকাৰীয়ে অসম কেশৰীৰ আদৰ্শ অনুকৰণ কৰি নৱপ্ৰজন্মক দেশাত্মবোধৰ প্ৰতি সচেতন হ'বলৈ আহ্বান জনায়। নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকে অধ্যাপক ডক্টৰ দিলীপ ৰাজবংশী। লগতে আজিৰ অনুষ্ঠানত উন্মোচন কৰা হয় স্মাৰক গ্ৰন্থ অসম কেশৰী অম্বিকাগিৰি ৰায় চৌধুৰী আৰু উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মাই। আনহাতে ৰন্দিয়াৰ উন্মোচন কৰে সংস্কৃতিৰ দাপোন কাকতৰ মুখ্য সম্পাদক দিনমণি ভাণ্ডাৰ কায়স্থায়ী। কালপৃতৰ উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ডক্টৰ সূৰ্যকান্ত হাজৰিকাই। একেখন মঞ্চতে এজন চিকিৎসকৰ মনৰ খিৰিককে ধৰি আন দুখনকৈ গ্ৰন্থৰো আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। সভাত অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসূদন মেধি, জনপ্ৰিয় কণ্ঠশিল্পী ৰূপম ভূঞাকে ধৰি আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইফালে দিনজোৰাকৈ অনুষ্ঠিত কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত অসম সাহিত্য সভাৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে ৰন্দিয়া শতদল সাহিত্য সভাৰ সভাপতি জয়ন্তজিৎ কলিতাই। ইয়াৰ পিছতে বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰবীণ কলিতা আৰু আৰিমত্ত বিদ্যাপীঠ হাইস্কুলৰ অধ্যক্ষ নয়নজ্যোতি দাসে। অম্বিকাগিৰি ৰায় চৌধুৰীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে। অসম সাহিত্য সভাৰ মাতৃভাষা ৰাজ্য ভাষা প্ৰয়োগ সমিতিৰ আহ্বায়ক হেমন্ত কলিতাই। মাল্যাৰ্পণ কৰে অধ্যাপক ডক্টৰ নিৰুৎপল শৰ্মাই। দিনৰ ভাগত দেশপ্ৰেমমূলক সাহিত্য পাঠৰ অনুষ্ঠানৰ উদ্বোধন কৰে বিদ্যালয়ৰ উপ পৰিদৰ্শক মইনুল হক চৌধুৰীয়ে। চিৰ চেনেহী মোৰ ভাষা জননী শীৰ্ষক উদ্বোধনী গীতেৰে শুভাৰম্ভণি কৰা কাৰ্যসূচীৰ লগত সংগতি ৰাখি সাহিত্য সংস্কৃতিৰ লগত জড়িত বিভিন্নজনক সন্মানিত কৰা হয়। ডিচেম্বৰৰ দিনা 78 বছৰ সম্পূৰ্ণ হ'ব, 79 বছৰত সোমাম। এই সময়খিনিত মই যিখিনি কাম কৰিলোঁ, বিশেষকৈ সাহিত্যৰ ক্ষেত্ৰত, সাহিত্য সভাৰ ক্ষেত্ৰত, সেইটো আজি মই স্বীকৃত হোৱা বুলি অনুভৱ কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে যিখিনি কাম মই কৰি আছোঁ, সেইখিনি এতিয়াৰ পৰা মই আৰু গুৰুত্বপূৰ্ণভাৱে কৰিবলগীয়া সংকল্প এটা গ্ৰহণ কৰিছোঁ। অৱশ্যে এতিয়া যিখিনি নতুন শিক্ষানীতিমতে কিতাপ আমি কৰি আছোঁ, অহা 20 তাৰিখে আমাৰ এই কিতাপখিনি সম্পূৰ্ণ হ'ব। জংকাৰ আৰু স্পন্দন বুলি কিতাপ, জংকাৰ স্পন্দন আৰু উন্মেষ সাহিত্যখিনি যাব। ইয়াত আমি অসমীয়া ভাষাটো ধ্ৰুপদী হোৱাৰ পিছতে আমাৰ দায়িত্ব বহুত বাঢ়িছে। আগত যি কথা আমি লিখিছিলোঁ, যি কথা ভাবিছিলোঁ, তাতকৈ এতিয়া আমি বেছি ভাবিবলগীয়া হ'ল। আৰু এতিয়া আজি এই বঁটা পোৱাৰ পিছত মই আৰু অম্বিকাগিৰি ৰায়চৌধুৰীৰ যিটো ধাৰা, বিপ্লৱৰ ধাৰা, প্ৰতিবাদৰ ধাৰা, চেতনাৰ ধাৰা, সেইখিনি মই পাঠ্যপুথিত মানে সন্নিৱিষ্ট কৰাৰ কাৰণে দায়বদ্ধ বা প্ৰতিজ্ঞা কৰিছোঁ। হয়, আজি অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ 140তম জন্মদিৱস। এই জন্মদিৱস অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যসূচী হিচাপে ৰঙিয়াত ৰন্দিয়া শাখা সাহিত্য সভাৰ উদ্যোগত আয়োজন কৰা হৈছে। আৰু ইতিমধ্যে আজি দিনজোৰা কাৰ্যসূচী সম্পন্ন হৈছে। এতিয়া মুকলি সভাৰ গ্ৰন্থ উন্মোচনী সভা চলি আছে। এই মহান ব্যক্তিগৰাকীৰ প্ৰতি সন্মান জনাই ৰঙিয়াত এই অনুষ্ঠিত সভাৰ যোগেদি সমগ্ৰ অসমবাসী আৰু অসম সাহিত্য সভাই তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাইছে। আৰু আমি এইটো কামনা কৰিছোঁ
অম্বিকাগিৰি ৰায়চৌধুৰীয়ে যি জাতীয় চেতনা জাগ্ৰত কৰি অসমবাসীক জাগ্ৰত কৰিছিল, তেখেতৰ সেই জাগৰণসমূহক নৱপ্ৰজন্মই আঁকোৱালি লওক, নৱপ্ৰজন্মৰ মাজত এইসমূহৰ বিস্তৰভাৱে প্ৰচাৰ লাভ কৰক, আৰু তাৰ যোগেদি অসমে বিভিন্ন কাৰণত সন্মুখীন হোৱা যি সমস্যা, এই সমস্যাসমূহক অতিক্ৰম কৰি আগুৱাই যাবৰ কাৰণে অসমবাসী যেন তেখেতৰ আশীৰ্বাদ লাভ কৰক, এই মোৰ আজি এই দিনটোত মোৰ আবেদন। আৰু মই আহ্বান জনাইছোঁ নতুন প্ৰজন্মই অম্বিকাগিৰিৰ সেই আহ্বানক সৰুগত কৰি বিভিন্ন দিশেৰে আগবাঢ়ক। ৰঙিয়াৰ পৰা মৃন্ময় ভট্টৰ ৰিপৰ্ট, নিউজ টাইম 3।